যে আমি আজি সংবাদমেল দিব ওলাইছোঁ আমাৰ আগন্তুক 7 জানুৱাৰী তাৰিখত শ্বহীদ দিৱস আছে আৰু এই শ্বহীদ দিৱস আমি সন্মিলিত মঞ্চৰ জৰিয়তে আমি বঙাইগাঁও ভাতৃভিটা আক্ৰাসুৰ কাৰ্যালয়ত আমি পালন কৰিম। তাৰ কাৰণে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক আমি অৱগত কৰিব বিচাৰিছোঁ। সেইদিনাখন আমাৰ এই শ্বহীদ দিৱসত কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো ৰাজ্যকে আমি আমন্ত্ৰণ জনাওঁ আজিৰ জৰিয়তে। গতিকে যিসকল শ্বহীদ পৰিয়াল আছে তেওঁলোককো আমি আমন্ত্ৰণ জনাওঁ। তেওঁলোকে নিশ্চয় জানে আমি প্ৰত্যেক বছৰে তেওঁলোকক আমন্ত্ৰণ জনাওঁ। গতিকে তেওঁলোকৰ লগতে আমি সমভাগী দুখৰ ভাগী আমিও হয়। গতিকে আমি সেই শ্বহীদ দিৱসটো আমি যাতে সকলোৱে মিলি পালন কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ এই সংবাদমেলৰ জৰিয়তে আপোনালোকৰ আগত আমি অৱগত কৰিম। আৰু ইয়াৰ লগে লগেই আমাৰ এই যি একত্ৰীকৰণ আক্ৰাসু একত্ৰীকৰণৰ যি ব্যৱস্থা প্ৰক্ৰিয়াটো চলি আছে, এই আক্ৰাসু একত্ৰীকৰণৰ ব্যৱস্থা মোটামুটি শেষৰ ফালে আহিছে। আমাৰ যিসকল কৰ কমিটিৰ বিষয়ববীয়া আছে সন্মানীয় ব্যক্তিসকল তেওঁলোকে ইতিমধ্যেই নীতি নিৰ্দেশনা হিচাপত বহু লিখি যুগুতাই উলিয়াইছে ইতিমধ্যে। গতিকে আমি খুব ভাল পাইছোঁ তেওঁলোকে যিধৰণে আগুৱাই গৈছে। আমি তেওঁলোকক সহযোগ কৰি আছোঁ আৰু সহযোগ কৰিম। গতিকে যোৱা মিটিঙত যোৱা 29 তাৰিখে আমাৰ কৰ কমিটিৰ লগত এটা প্ৰস্তাৱ আছিল, যি প্ৰস্তাৱ নেকি যে আক্ৰাসুৰ প্ৰত্যেকটো গোটৰে সভাপতি আৰু সম্পাদক প্ৰত্যেকটো গোটৰে সভাপতি সম্পাদকে আমি নতুন যিখন একত্ৰীকৰণ কমিটি হ'ব তাত আমি কোনো ধৰণৰ সভাপতি সম্পাদকৰ পদত অধিষ্ঠিত হ'ব নোৱাৰিম বা আমি নহ'ম। এই কথাটো আমাৰ মাজত কৰ কমিটি আৰু আক্ৰাসুৰ মাজত আলোচনা হৈ এটা প্ৰস্তাৱ গৃহীত হৈছিল আৰু সেই প্ৰস্তাৱ মৰ্মে আমি 6টা গোটে ইতিমধ্যে তাত স্বাক্ষৰ কৰিছোঁ। একত্ৰীকৰণ ব্যৱস্থাটো হ'ব লাগে, নিস্বাৰ্থভাৱে হ'ব লাগে। আমি তাত কোনো আমাৰ দাবী বা আমাৰ স্বাৰ্থ আমি ৰখা নাই। আমি বিচাৰিছোঁ একত্ৰীকৰণটো হ'ব লাগে। তাত আমাৰ পুৰণাখিনি যদি আমি থাকিব যাওঁ নিশ্চয় একত্ৰীকৰণৰ ব্যাঘাত জন্মিব। আৰু যাৰ কাৰণে আমি আগৰ সভাপতি সম্পাদকবিলাকে আমি সেই প্ৰস্তাৱমতে স্বাক্ষৰ কৰিছোঁ। কেইটামান গোটে স্বাক্ষৰ কৰা নাই। মই ভাবোঁ কৰ কমিটিক আহ্বান জনাওঁ অহা কিমান তাৰিখত মিটিংখন দিয়া যাব সেই তাৰিখত যাতে যিকেইটা গোটে স্বাক্ষৰ কৰা নাই তেওঁলোকেও জাতীয় স্বাৰ্থত নিজৰ বহুমূলীয়া যিখিনি ত্যাগ চবেই মিলি যাতে ঐক্যবদ্ধ কৰিব পাৰোঁ তাৰ কাৰণে যাতে তেওঁলোকেও সেই প্ৰস্তাৱত স্বাক্ষৰ কৰে তাৰ কাৰণে মই কৰ কমিটিক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে তেওঁলোকেও এই স্বাক্ষৰত অন্তৰ্ভুক্ত হয়। তেওঁলোকেও একেলগে আমি থাকি যাতে একত্ৰীকৰণৰ ব্যৱস্থাটোক আগুৱাই লৈ যায় কৰ কমিটিক সহায় কৰি নতুন কমিটি এখন যাতে গঠন কৰি দিব পাৰোঁ তাৰ কাৰণে মই কৰ কমিটিক আজি এই সংবাদমেলৰ যোগেদি মই অনুৰোধ জনাইছোঁ অহা মিটিঙত যাতে আমাৰ এই ব্যৱস্থাটো স্বাক্ষৰ ব্যৱস্থাটো যাতে হৈ যায় তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আমাৰ যাতে কোনো ধৰণৰ ইয়াত মতানৈক্য বা মতবিৰোধ কোনো নাথাকে। আমি একত্ৰিত হোৱাৰ কাৰণে মই আজিৰ এই সংবাদমেলৰ যোগেদি মই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ। আমি ভাবোঁ অহা মিটিঙত আমাৰ ফাইনেল হৈ যাব আৰু বাকী প্ৰতিনিধি কি ধৰণে হ'ব সেইবিলাক আমাৰ যুগুতা মোটামুটি কিছু হৈছে, হয়তো সেইখিনি কথা ফাইনেল হৈ যাব। মই অনুৰোধ কৰিছোঁ কৰ কমিটিক যাতে এইখিনি ফাইনেল কৰি লয় আৰু সোনকালে যাতে আমি একত্ৰিত হ'ব পাৰোঁ। আমি শ্বহীদ দিৱসৰ কাৰণে আৰু একত্ৰিত কৰাৰ কাৰণে আক্ৰাসুৰ একত্ৰিত কৰাৰ কাৰণে আমি সংগ্ৰামটো অলপ আমি এইটো স্থগিত ৰাখিছোঁ। আমি শ্বহীদ দিৱসৰ পিছতে আমি সংবাদমেল যোগে আমি ঘোষণা কৰিম যে আমি বহুদিনৰ পৰাই কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী কৰি আহিছিলোঁ। আজি বহু বছৰ আন্দোলন কৰাৰ পিছতো আজি অসম চৰকাৰ কি কেন্দ্ৰীয় চৰকাৰ আজিলৈকে এই দাবী দুটা কোনো ধৰণৰ ফুলফিল নকৰিলে। জনজাতিকৰণৰ সমস্যাটো আজিলৈকে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে। আপোনালোকে দেখিছে যে
বিজেপি চৰকাৰ যদি কেন্দ্ৰত আহি যায়, অসমত আহি যায়, তেতিয়াহ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম বুলি কৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়া। গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে তেওঁলোকে কোৱাৰ পিছতো তেওঁলোকৰ মানে যি ধৰণে কাম কৰিব লাগে তেনেকুৱা ধৰণে কামবিলাক নকৰাৰ কাৰণে আমি ভাবিছোঁ যে বিজেপি চৰকাৰে কোচ ৰাজবংশীক যে প্ৰতাৰণা কৰি আছে আৰু প্ৰত্যেকবাৰে কৰি দিম বুলি কোৱাৰ কথাবিলাক আজিলৈকে নকৰিলে। মাননীয় মুখ্যমন্ত্ৰীয়েও কৈছিল, আমাৰ গোটেই সংগঠনবিলাক সংগঠনবিলাকক মাতি লৈ গৈছিলে, দিছপুৰত মাতি পেলাই কৈছিলে যে আমি খুব কম দিনৰ ভিতৰত কোচ ৰাজবংশীৰ জনজাতিকৰণ সমস্যাটো কমচে কম সমাধান কৰিম। আৰু আমি বিশ্বাসত লৈছিলোঁ, আস্থাত লৈছিলোঁ, কিন্তু সেই আস্থাক আজিলৈকে তেওঁলোকে পূৰণ নকৰিলে। কাৰণ তেওঁলোকে এতিয়া আকৌ তেওঁলোকে কৈ আছে আমি 26ৰ ভিতৰত আমি কৰি দিম বহুত ধৰণৰ প্ৰলোভন দিছে। আমি দেখিছোঁ যে তেওঁলোকে ভোট আহিলে, ইলেকশ্যন আহিলে মানে তেওঁলোকে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। আমি তেওঁলোকক বিশ্বাস কৰিছিলোঁ আৰু যাৰ কাৰণে বিজেপি চৰকাৰৰ আমাৰ ৰাইজে ভোট দিছিল। ভোট দিয়াৰ কাৰণে আজি ধৰ চৰকাৰ আহিছে, আমি ভাল পাইছিলোঁ, বিশ্বাসত হৈছিলোঁ, কিন্তু তাৰ ফলশ্ৰুতিত আজি আমাক প্ৰতাৰণা কৰিলে। গতিকে আমি আগন্তুক দিনত আমি কাৰ্যসূচী লওঁ। আমি বিভিন্ন কাৰ্যসূচী, আমি ৰেল ব্লকৰ পৰা, আমি ঘাই এয়াৰপৰ্ট ব্লকৰ পৰা, আমি বন্ধৰ দৰে কাৰ্যসূচী, বিভিন্ন কাৰ্যসূচী আমি হাতত ল'ম। সেইদিনাখনেই আমি 6 দিৱসৰ পিছৰ দিনাখনেই আমি ঘোষণা কৰিম যে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ আক্ৰাছৰ লগতে গোটেই কোচ ৰাজবংশী জনগোষ্ঠীৰ যে আমাৰ শ্বহীদ দিৱস আছে 7 তাৰিখত আমি যৌথভাৱে পাতিম। এই শ্বহীদ দিৱসৰ পিছতে অসম চৰকাৰ তথা ভাৰত চৰকাৰ এটা BTC চৰকাৰে যি কোচ ৰাজবংশীসকলক বঞ্চিত, লাঞ্ছিত আৰু মানে ডিপ্ৰাইভ কৰি আছে, তাৰ প্ৰতিবাদত আমি 7 তাৰিখৰ পিছতে শ্বহীদসকলক প্ৰণাম কৰি আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ আমি মানে ভৰিৰ মাটি আমি নোহোৱা কৰিম যে কোচ ৰাজবংশীসকলক প্ৰত্যেকবাৰ ইলেকশ্যনতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰি দিম বুলি কৈ, কমতাপুৰৰ সমস্যা সমাধান কৰি দিম বুলি কৈ কোচ ৰাজবংশীসকলৰ মাজত সোমাই তেওঁলোকে ভোট লয়। ভোট লোৱাৰ পিছত কোচ ৰাজবংশীসকলৰ যি কোচ ৰাজবংশীক ৰাজনৈতিক সমস্যা আছে, এই সমস্যাৰ পৰা তেওঁলোকে আঁতৰি থাকে। তো বাৰে বাৰে এই নাটক নচলিব আৰু আমি তাৰ কাৰণে আমি সদায় কোচ ৰাজবংশীৰ যিমান ছাত্ৰ সংগঠন আছোঁ আমি একলগ হৈছোঁ আৰু একলগ হৈ আমি চৰকাৰক এইবাৰ আমি এই একলগৰ আমি যিটো নেকি চৰকাৰৰ কোচ ৰাজবংশীৰ ওপৰত আমাৰ বঞ্চিত, লাঞ্ছিত মানে কুশাসন আমাক চলাই আছে, ইয়াত আমি তীব্ৰভাৱে বিৰোধিতা কৰিম। আর ইতিমধ্যে আমার যে মঞ্চ ইতিমধ্যে যোৱা 19/12/2024 গঠন হৈছে। আজি আমি সংবাদ মাধ্যমৰ আগত এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আগন্তুক আমাৰ বিভিন্ন সমস্যাক লৈ মঞ্চ ইতিমধ্যে চিন্তা কৰি আছে আৰু ইতিমধ্যে যিহেতু আমাৰ আগন্তুক 2025 জানুৱাৰী 7 জানুৱাৰীত আমাৰ ইতিমধ্যে আমাৰ সভাপতি কীৰ্তিশ বৰ্মন ডাঙৰীয়া আপোনালোকক কৈ দিলে যে 7 জানুৱাৰীৰ দিনাই এই মঞ্চৰ উদ্যোগতে আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম। আৰু বৰ্তমানে যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিজন চৰম পৰ্যায়ত বিজেপি চৰকাৰে যিধৰণে খেলি মেলি কৰি আছে, বেকমনা কৰি আছে, নিশ্চয় আমি 7 জানুৱাৰীৰ দিনাখিনি আমি নিশ্চয় চিন্তা চৰ্চা কৰি আমি কাৰ্যসূচী হাতত ল'ম। আৰু বিশেষকৈ এই মঞ্চত কোচ ৰাজবংশীৰ সন্মিলিত মঞ্চত আমাৰ আছে, আমি টোটাল 7টা সংগঠন আছোঁ। আমি কীৰ্তিশ বৰ্মন গোট, অতুল বৰ্মন গোট আৰু আমাৰ BTR আক্ৰাছৰ নিমাই ৰায় আৰু আমাৰ মনিৰাম ৰায়, আল্টিমেট গোৱালপাৰা আক্ৰাছৰ আমাৰ সন্মানীয় আমাৰ নিমাই চন্দ্ৰ ৰায় আৰু সোনাধৰ গোট, ইফালে আমাৰ আছে চিলাৰায় সাৰা স্বতন্ত্ৰ, ইফালে আছে আমাৰ BTC সন্মিলনী। আমি টোটালি আমি 6টাকৈ আমি সংগঠন ইয়াত আমি জড়িত হৈ আছোঁ। আৰু নিশ্চয় যিটো আমাৰ ইতিমধ্যে কীৰ্তিজে কথাখিনি ক'লে যে একত্ৰীকৰণৰ প্ৰচেছখিনি আমাৰ চলি থাকিব, যেনেকৈ আমি সহযোগ কৰিব পাৰোঁ, নিশ্চয় আগন্তুক দিনত আমি একত্ৰীকৰণ কমিটিক আমি সহযোগ কৰি যাম। আৰু বিশেষকৈ আমাৰ ইতিমধ্যে বিভিন্ন যি আমাৰ কাৰ্যসূচী আছে, নিশ্চয় আমি 7 জানুৱাৰীৰ পিছতে আমি ঘোষণা কৰিম। আৰু ইয়াৰ যিহেতু আমি মঞ্চত আছে, আমাৰ গোটেইখিনি সংগঠন নেতৃবৃন্দ আছে। তো মই আপোনালোকক এইখিনিকে আপোনাৰ মিডিয়াৰ যোগেদি এইখিনিকে আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ যাতে বুদ্ধিক মহলে যাতে আমাক পৰামৰ্শ দিয়ক, আগন্তুক দিনত আমি কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাখিনি আদায় কৰিব পাৰিম। আৰু বিশেষকৈ 7 জানুৱাৰীৰ দিনা আমি আপোনালোকৰ মিডিয়াৰ যোগেদি নিমন্ত্ৰণ আমি জনাব বিচাৰিছোঁ, আপোনালোকে সেইদিনাই আমাক তাতে প্ৰেজেণ্ট থাকি আমাক বিভিন্ন সহায় সহযোগ কৰক।